আমাক অৰুণোদয় নালাগে, আমাক পুনৰ আগৰ যি আমাৰ দিব্যাংগ পেঞ্চন আছিলে সেই আঁচনি ঘূৰাই দিয়ক। এনেদৰে বাংলাদেশত সম্পত্তি হিন্দু আৰু আন হয়, আমাক অৰুণোদয় নালাগে, আমাক পুনৰ আগৰ যি আমাৰ দিব্যাংগ পেঞ্চন আছিলে সেই আঁচনি ঘূৰাই দিয়ক। যিহেতু অৰুণোদয়ত অন্তৰ্ভুক্ত কৰি দিয়াৰ লগে লগে বহু দিব্যাংগ বঞ্চিত হ'ল। প্ৰায় শোণিতপুৰ জিলাত প্ৰায় ৬,০০০ ব্যক্তি আজি অৰুণোদয় নাই পোৱা। আমাৰ পুনৰ আগৰ যি আমাৰ দিব্যাংগ পেঞ্চন আছিলে আমাক ঘূৰাই দিয়ক। অসম চৰকাৰে হঠকাৰী যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত বাতিল কৰিব লাগে। হয়, নিশ্চয়কৈ আপোনালোকে কৈছে কি আপোনালোকক অৰুণোদয় নালাগে। দীনদয়াল দিব্যাংগ আঁচনি আগতে যি আছিলে সেইখন আমাক ঘূৰাই দিয়ক আৰু আমাৰ দেৱাংগৰ যিটো পেঞ্চন সেইটো বৃদ্ধি কৰিব লাগে আৰু প্ৰত্যেক দেৱাংগই একোটাকে ঘৰ পাব লাগে। পানী যোগানৰ পৰা আদি কৰি সমস্ত যিখিনি দিব্যাংগৰ আমাৰ ওপৰৰ পৰা যিখিনি অধিকাৰ পাব লাগে আঁচনি সেইখিনি যাতে তেওঁলোকে আমাক চৰকাৰে মোকলাই দিয়ে। আপোনালোকক অৰুণোদয় নালাগে বুলি কৈছে? হয়, নালাগে আমাক পেঞ্চন আঁচনিটো লাগে, লগতে আমাৰ যোনটো অৰুণোদয়ৰ লগত এটাচ কৰিছে সেইটো নালাগে। আৰু আমাৰ দিব্যাংগৰ যেতিয়ালৈকে বিশেষকৈ মই ডিব্ৰুগড় গুৱাহাটী ইউনিভাৰ্চিটি আৰু তাৰ আমাৰ যিটো দিব্যাংগৰ কাৰণে উচ্চ শিক্ষা MA হওক PhD হওক তাৰ কাৰণে আমাৰ কাৰণে স্কলাৰশ্বিপ মানে একো ধৰণৰ সুবিধা নাই। ময়ে ভুক্তভোগী, মই গুৱাহাটী ইউনিভাৰ্চিটি এজন ষ্টুডেণ্ট হয়। মই যদি শাৰীৰিকভাৱে বাধা কৰিছোঁ সেইখিনি যদি মই চৰকাৰৰ পৰা একো সুবিধাই পোৱা নাই। মানে চৰকাৰক মই মোৰ ফালৰ পৰা এইটোকে ক'ম, আমাৰ দিব্যাংগ আঁচনিও কৰক আৰু আমাৰ স্পেচিয়েলি আমাৰ এডুকেশ্যন এটা আমাৰ দুখৰ বিষয় এইটোৱে যে আমি যিবোৰ আঁচনি পাইছিলোঁ, যিবোৰ স্কিম পাইছিলোঁ, এইবোৰ স্কিম নাপাই পেলাই আজি আমি ৰাজপথত ওলাই আহিবলগীয়া হ'ল। এইটোৱে আমাৰ বহুত বৰ দুখৰ কথা। আমাৰ আগতে যিবিলাক দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি আছিল এইটো আঁচনিৰ পৰা বঞ্চিত কৰি অৰুণোদয় সোমাই দিছে। অৰুণোদয়ৰ মতে 80% ভাল মানুহে পাই আছে, আমি বিকলাংগ মানুহে পাই আছোঁ। দিব্যাংগসকল আৰু ভাল মানুহৰ মাজত কোনো পাৰ্থক্য নাৰাখিলে ভাল মানুহে অৰুণোদয় আঁচনি পাই আছে আৰু আমি বিকলাংগ অৰুণোদয় আঁচনি পাই আছোঁ। আমাক অৰুণোদয় নালাগে, আমাক পুনৰ আগৰ যি আমাৰ দিব্যাংগ পেঞ্চন আছিলে সেই আঁচনি ঘূৰাই দিয়ক। অৰুণোদয় নালাগে। এনেদৰে বাংলাদেশত সম্পত্তি হিন্দু আৰু আন হয়, আমাক অৰুণোদয় নালাগে, আমাক পুনৰ আগৰ যি আমাৰ দিব্যাংগ পেঞ্চন আছিলে সেই আঁচনি ঘূৰাই দিয়ক। যিহেতু অৰুণোদয়ত অন্তৰ্ভুক্ত কৰি দিয়াৰ লগে লগে বহু দিব্যাংগ বঞ্চিত হ'ল। প্ৰায় শোণিতপুৰ জিলাত প্ৰায় ৬,০০০ ব্যক্তি আজি অৰুণোদয় নাই পোৱা। আমাৰ পুনৰ আগৰ যি আমাৰ দিব্যাংগ পেঞ্চন আছিলে আমাক ঘূৰাই দিয়ক।